এতিয়া এইবোৰ কথা বহুত বেছি ফিলচফিকেল হৈ যায়, সেইকাৰণে চব কথা ক'বলৈও দিগদাৰ। এই মানুহৰ জন্ম হৈয়ে মানুহজনে ক'ৰ পৰা আহিলে পাহৰি থাকে, কি কৰিবলৈ আহিছিলে পাহৰি যায়। কাৰণ এনেকুৱা এটা কনষ্ট্ৰিক্টেড এৰিয়া, কনষ্ট্ৰিক্টেড ডাইমেনশ্যনত জন্ম হয়, এইটো ইট ইজ এ মষ্ট স্থূল, মানে মষ্ট ৰ এনাৰ্জেটিকেলি মষ্ট ৰ এৰিয়াতে আমি জন্ম লওঁ। তো যিমানে পৃথিৱীখন ধুনীয়া দেখো লাগিলে, এইখন চবতকৈ আৰু এইখন এখন বিদ্যালয়ৰ নিচিনা, য'ত মানে পঢ়িবলৈ আহোঁ, কিবা লেচন ল'বলগীয়া হয়, লেচনটো কিয় ল'বলগীয়া হয় সেইটোও বুজি নাপায়, বুজিবলৈ বহুত কষ্টকৰ। কাৰণ আমাৰ লিমিটেড, আমাৰ বাল্বৰ নিচিনা এটা ব্ৰেইন থাকে, ব্ৰেইনে ফিল্টাৰ আউট কৰি আমাক যিমানখিনি দেখিবলৈ অসুবিধা হয় সিমানখিনি আমাক দেখুৱায়। আমাৰ চকুটোৱে ইমানখিনি এটা এৰিয়া দেখা পায়, ভিজিবিলিটি আমাৰ সিমানেই। তো আমি লাইটটোকো তাৰ পূৰ্ণ ৰূপত আমি দেখাই নাপাওঁ। কাণেৰে 20 কিলোহাৰ্টজ অনলি, তো তাৰ বাকী শব্দ আমি শুনা নাপাওঁ। তো সেইধৰণে গোটেই আমাৰ যিটো পাৰচেপশ্যন, গোটেই এজ এ মানুহ আমাৰ এজ এ শৰীৰ আমাক যিখিনি লিমিটেশ্যন দিছে, আমাৰ মেণ্টেলিও সিমানেই লিমিটেশ্যন দিছে। উই কেন গ্ৰ' আপ টু ওৱান লেভেল। যেনেকৈ ব্ৰেইন আমাৰ মাত্ৰ দুটা আছে, লেফ্ট হেমিস্ফিয়াৰ আৰু ৰাইট হেমিস্ফিয়াৰ। থাৰ্ড ব্ৰেইন ডেভেলপ হ'বলৈ আছেই এতিয়াও। তো আমাৰ বেলেঞ্চটো আমি কৰিবই নোৱাৰোঁ, কেতিয়াও থাকি যায় চব কথা। তো সেই ধৰণৰ এটা জেগাত আহি পেলাই যেতিয়া এজন আৰ্টিষ্ট আহে, তেওঁ কিন্তু অকণমান এচেণ্ডেড চ'ল হয়। তো তেওঁলোকে প্ৰিচাইজলি সেই কামটো কৰিবলৈ আহে। তো সেইটো কাম কেতিয়াবা বহুত সৰু কামো হয়, কেতিয়াবা বহুত ডাঙৰ কাম হয়, কেতিয়াবা বহুত মহান এটা জেগালৈ যাব পাৰে, কেতিয়াবা সেই জেগাত যাবলগীয়া দৰকাৰ নাথাকে, কাৰোবাক দুষাৰ কথা পাতিলেও কামটো শেষ হৈ যায়, তেনেকুৱাও হয়। সেইটো ধৰণে বিভিন্ন দায়িত্ব ল'বলৈ মানুহ আহে, কিন্তু আহি পেলাই আকৌ ইয়াত আহি পেলাই আকৌ এখন নতুন হিষ্ট্ৰী লৈ পেলাই আকৌ উভতি যায়। সেইখন হিষ্ট্ৰী আকৌ চফা কৰিবৰ কাৰণে, ৰং চং আঁতৰাবৰ কাৰণে আকৌ আহিবলগীয়া হয়। চব মিলি ইটছ এ প্ৰচেছ। এতিয়া সেই প্ৰচেছটোৰ মাজত যেতিয়া সেই প্ৰচেছটো অলমষ্ট শেষ হৈ যায়, সেইটো পৰ্যায়লৈ যেতিয়া যায়, তেতিয়া মানুহবোৰ গলিহঁতৰ নিচিনা মানুহৰ জন্ম তেতিয়া হয়। তো কাইণ্ড অফ এন এচেণ্ডেড, কেতিয়াবা এচেণ্ডেড মাষ্টাৰ্ছবোৰে জন্ম লয়, তো মানুহক স্পিৰিচুৱেলি ইনক্লাইন কৰিবৰ কাৰণে। আৰু কেতিয়াবা এনেকুৱা মানুহৰে জন্ম লয় যি দেখাত এচেণ্ডেড মাষ্টাৰ যেন লাগে, তেওঁ এই যিটো লুপ, জন্মচক্ৰৰ যিটো লুপ, সেই লুপটোত আমাক সংলিষ্ট কৰি ৰাখিবৰ কাৰণে তেওঁলোকৰ জন্ম হয়। ইভেন দ্য ডেথ is also not free from the matrix. It's all in loop.